অসমবাসী ৰাইজ সকলোলৈ আগতীয়াকৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ আৰু ভালদৰে বিহুটো উদযাপন কৰক তাই কামনা কৰিছোঁ। আৰু অহা কাইলৈ যিহেতু ভোগালী বিহুৰ উৰুকা, গতিকে আমাৰ ঘৰত বিহুৰ যা যোগাৰ চলি আছে। মায়ে পিঠা বনাই আছে আৰু এয়া মায়ে পিঠা বনাই আছে। এয়া হ'ল বৰা চাউলৰ পিঠাগুড়ি আৰু এয়া হ'ল তিল আৰু গুড়। আৰু এইফালে মায়ে বিহুৰ পৰা জোৰ চলাই আছে। আপোনালোকে বাৰু এই পিঠাটো কি বুলি কয় কওকচোন বাৰু? আমি কিন্তু হেঁচা পিঠা বুলি কওঁ। এতিয়া মায়ে এইটো পিঠা বনোৱাৰ পিছত আকৌ মালপোৱা পিঠা বনাব, দেখাম বাৰু আপোনালোকক। এটা কথা, আজিকালিৰ যুগত মানে বহুত মানুহৰ ঘৰতেই কেঁচা যিটো পাকঘৰ সেইটো নায়েই। যিহেতু আমাৰ ঘৰত আজি কেঁচা পাকঘৰটো আপোনালোকক দেখাই দিছোঁ, তেওঁ কেঁচা পাকঘৰ। কেঁচা পাকঘৰত আগৰ সেইটো যিটো মানে বিহুৰ পিঠা পনা বনোৱা ভাইবছটো আৰু ইয়াত বনোৱা খৰিত যিটো চব্জি বনায় বা ভাত বনায় সেইটোৰ দৰে সোৱাদ মানে গেছতো আজিকালি পোৱা টানেই। গতিকে আশা কৰোঁ সকলোতো নবনায়, কাৰণ আগৰ যুগ এতিয়া নাই, কিন্তু আগৰ যুগটো ঘূৰাই আনিবলৈ অকণমান চেষ্টা কৰক। কাৰণ আগৰ যুগৰ সমান সুন্দৰ যুগ মানে নাই আৰু। এতিয়া বৰ্তমান চব যান্ত্ৰিকতাৰ যুগত সোমাই গ'ল, গতিকে সেইটো গাঁৱলীয়া সেইটো আজিকালি নাই। সকলোৱে ভিডিঅ'টো কণ্টিনিউ চাবা, কাৰণ এইটো ভিডিঅ' অলপ ভাল লাগিব। সম্পূৰ্ণকৈ চাবা, অহা কাইলৈ আকৌ লগ পাম। সকলোকে আজি ৰাতিপুৱা সোনকালে উঠিলোঁ, কাৰণ পৰীক্ষা নহয় ন আজি, কাৰণ পৰীক্ষা সময়তে সোনকালে উঠোঁ। আজি ভাবিলোঁ উঠি চাওঁচোন কেনেকুৱা লাগেনো, যিহেতু ঠাণ্ডা দিন উঠিবলৈ এলাহো লাগে, তথাপিও আজি উঠিব চেষ্টা কৰিলোঁ। ঘৰত গছ এজোপা আছে, গছজোপাত ডিমৰু বুলি কয়, আপোনালোকে চিনি পাই চাগে বহুতে। এই গছজোপাত এবিধ ফল লাগিছে, কিন্তু ফলবিধ কি ভালদৰে নাজানো, খাই নে নাখায় সেইটো নাজানো, কিন্তু দেখিবলৈ বিৰাট ধুনীয়া লাগিছে, মানে আঙুৰৰ গোটেই দেখা পাইছে। ডিমৰু গছ চিনি পায় সকলোৱে চাগে। আৰু এইখিনি চাওকচোন ধুনীয়াকৈ লাগিছে, যে কিবা খোৱা ফলেই নিচিনা লাগিছে, কিন্তু এবিধ খাই নে নাখায় ভালদৰে নাজানো বাৰু। আপোনালোকে যোনে যোনে গম পায় কমেণ্ট কৰি জনাবচোন। আপোনালোকে হয়তো ভালদৰে দেখা নাই চাগে, কাৰণ মোৰ কেমেৰা কোৱালিটিটো অকণ বেয়া। তাৰ পাছলৈ এইখন দেখুৱাই দিছোঁ, চাই লওক। এই আমাৰ মায়ে ওলকবি আৰু এইটো লাই শাক, দেখিছেনে এইটো কেনেকুৱা লাই শাক, জোঙা জোঙা লাই শাক। আৰু এইখিনি মায়ে লগাইছে ওলকবি। আৰু দেখুৱাম, চাই থাকক। এয়া হৈছে লাই শাক, মানে ফুলে ফুলি গ'ল আৰু ডাঙৰ হৈ গ'ল। এয়া লাই শাক, মানে এইটো বেলেগ লাই শাক, জোঙা জোঙা পাত। আৰু ওলকবিৰ মাজে মাজে এয়া দি দিছে মটৰ। এইফালে আছে কেৰেলা আৰু ৰঙালাও, আৰু লগতে দিয়া আছে এখলি আলু গছ, মানে এইবিধ ডাঙৰ আলু, খাচী আলু বুলি কয় যে। এইখিনি হৈছে গোমধান, বেছি নহয় অকণমান লগাই দিছে, আৰু যিখিনি ঘৰত খাব পৰাকৈ হয় আৰু তেনেকৈ লগাই দিছে। আৰু এইফালে জাতিলাও কলি পেলাইছে, ধেৰ লাগিছে মানে অসংখ্য, ফুলো ফুলিছে, ইফালেও লাগি আছে। এইটো এটা ইয়াত অকণমান ধনিয়া খেতিও কৰা হৈছে, আৰু সৰু সুৰাকৈ ঘৰত খাব পৰা হৈছে, আৰু বেচিবলৈতো বাদেই, ঘৰত খাব পৰাকৈ হ'লেই হয় আৰু। এইফালে মূলা চোলা কৰিছিলোঁ, কিন্তু ভাল নহ'লে, মানে গুটিবিধ ভাল নহয় নেকি, সেইকাৰণে মানে নালাগিলে আৰু, ফুলেই ফুলি গ'ল কিন্তু মূলা নালাগিলে। আকৌ এইফালে অমিতা লাগি আছে, 4টামান লাগিছে অমিতা, এজোপাত লগা নাই, কিন্তু সমানেই হৈছে গছজোপা, কিন্তু ইয়াত লগা নাই। আৰু এইফালে এইখিনি হৈছে উৰহি, বহুত লাগিছিলে কেইদিনমান আগত, কিন্তু এতিয়া নাই আৰু, খালোঁ, কাৰোবাক দিয়াও হ'ল। এজোপা অমিতা গছ আছে, মানে অমিতা গছ আমাৰ ঘৰত বহুত আছে, মানে বিচাৰিব গ'লে। এইজোপা ভিতৰৰ কোনোবা দুজন মানে ভাবিছে যে এই অকল ঘৰত থকা বস্তুবোৰকে দেখাই ফুৰিছে। মানে গাইজ কি কথাটো এনেকুৱা, আমি যিহেতু গাঁৱলীয়া মানুহ, গতিকে গাঁৱলীয়াৰ কিছু পৰিৱেশে দেখাব লাগিব, কাৰণ আমি ক'ত কেনেদৰে থাকোঁ, কি কৰোঁ, কি কিন্তু আমাৰ গাঁৱত পায়, সকলোবোৰ দেখাব পাৰিম। গতিকে সেইকাৰণে আমি ব্লগ ভিডিঅ'টো, মানে বিশেষকৈ মই গাঁৱলীয়া ব্লগে বনাবলৈ চেষ্টা কৰিছোঁ। দেখাম, বেলেগ ভিডিঅ' দেখাম মাজে মাজে, য'ত যাওঁ, কি কৰোঁ, সকলোবোৰ দেখাম। গতিকে কোনো বেয়া নাপাব, এইটো গাঁৱলীয়া পৰিৱেশ এটা দেখাব চেষ্টা কৰিছোঁ, তাতনো কি ভুল হয়, নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। মানে কোনো বেয়া নাপাব দেই, কাৰণ যিখিনি কৈছোঁ নিশ্চয় ভালেই কৈছোঁ ন। গতিকে আৰু এইবোৰ কথা পাতি নাথাকোঁ, একেবাৰে আপোনালোকক ৰাতিহে লগ পাম। দুপৰীয়া সময়ত বজাৰলৈ গৈছিলোঁ, পুৰুকাৰ কাৰণে কিবা কিবি বস্তু আনিবৰ কাৰণে। লাইট চাইট লগাই লৈছোঁ, ইয়াতে আমি খানাটো খাই দিম আজি। ইয়াত জুই লগাইছোঁ, এওঁ মাৰ পৰা কঁপি আছে ঠাণ্ডাত, নাচিও আছে। আমি জুই ফুৱাই আছোঁ তিনিটাই, যিহেতু ঠাণ্ডা দিনটো জুইটো মেইন। পিঁয়াজ, জলকীয়া, নহৰু এনেকৈ লৈ লৈছোঁ, মানে চুঙাত মাংস পুৰিম যে সেইকাৰণে যোগাৰ কৰি লৈছোঁ। আৰু লগতে চুঙাত চাউলো বনাম বুলি ভাবিছোঁ, আপোনালোকক দেখাম বাৰু, ভিডিঅ'টো কণ্টিনিউ কৰিব দেই। আপোনালোকে চাগে গান শুনি আছে বেকগ্ৰাউণ্ডত, মানে আমাৰ গাঁৱত ধামাকা গান লগাইছে, চবৰে ঘৰতে অকল বক্স লগাই দিছে। চাহ খাই আছোঁ, এইপিনে ভণ্টি, মা, এইফালে বিপুলা,
বিবলা কিবা এটা কৈ দে আৰু এইফালে আমাৰ কাঞ্চাক দিলোঁ সি খাই খতম এতিয়া মানে চাই আছে দেখিছেনে আমাৰ ইয়াত আহি হেৰি ওলালেহি মইনা আৰু এইফালে বিকিক চিনি পায় আপোনালোকে দেখা নাই আন্ধাৰে মুন্ধাৰে মানে কিবা এটা কৈ দে আকৌ আজি মাঘৰ বিহু পাৰ্টি খাব লৈছো চুঙা দিয়া মাংস চুঙা দিয়া আমি চুৰ কৰিব আহিছো চুৰ কৰিবলৈ বুলবুল যা আৰু পিঁয়াজ চিয়াজ দি পিনি মেৰিনেট কৰি লৈছোঁ এতিয়া চুঙাত পৰি দিম আৰু তাৰপৰা দেখাম আপোনালোকক জুইবনে এটা দিলে হ'ব ন বেছি নালাগে সকলোকে কালি ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ কালি বৰষুণ দি দিলে আৰু এতিয়া আমি চাহ খাই আছোঁ পিঠা লগত কাঠ আলু মিঠা আলু পিঠা সমাপ্ত কৰিছোঁ আকৌ লগ পাম ধামাকা ভিডিঅ' সৈতে সকলো সুস্থ হৈ থাকক আৰু ভালদৰে থাকক